নমস্কাৰ, মোৰ চেনেললৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি একেবাৰে সৰু এটা ভিডিঅ' বনালোঁ। এয়া মোৰ ঘৰৰে ভাতকেৰেলা, সেইখিনি আজি মই ভাজিম। সকলোৱে কেনেদৰে খায় আৰু মই আজি দুটা ধৰণত ভাজিম, সেয়া দেখুৱাম, চাবচোন ভিডিঅ'টো। এয়া মই ভাতকেৰেলাকেইটা ভালদৰে ৰুকি ধুই ল'লোঁ আৰু এইখিনি এতিয়া মই ভালদৰে মিহি মিহিকৈ কাটি ল'ম। এইখিনি এতিয়া মই ভালদৰে মিহি মিহিকৈ কাটি লৈছোঁ আৰু এইটো একেবাৰে নিৰোগী আৰু খুব সোৱাদযুক্ত বস্তু। আৰু এইখিনি এতিয়া মই পিঁয়াজ দিলোঁ, দি এইখিনি ৰঙা চোৱাকৈ ভাজি ইয়াত মই কেৰেলাখিনি বহাই দিলোঁ। আৰু এইটো সকলো বেমাৰী মানুহে খাব পাৰে, যিকোনো কৰি ভাজিও খাব পাৰে, আলুৰ লগত পিটিকিও খাব পাৰে, কিন্তু এনেদৰেও ভাল লাগে মাজে মাজে খাই। আজি মই এনে দুটা ধৰণে বনাম। এতিয়া ইয়াত মই দি দিলোঁ হালধি সোৱাদ অনুযায়ী আৰু দিম মই নিমখ, আৰু ইয়াত দিছোঁ মই নিমখ। একেবাৰে সাধাৰণ চিম্পুল, কিন্তু খাই সোৱাদযুক্ত আৰু ভিটামিনযুক্ত। সকলো বেমাৰী মানুহে খাব পাৰে এই ভাতকেৰেলা। ভাজি হওক, দালিৰ লগত দি সানি, তৰকাৰী যিকোনো প্ৰকাৰে খাব পাৰি। আৰু এয়া কিন্তু আমাৰ ঘৰৰে ভাতকেৰেলা, কোনো সাৰ ব্যৱহাৰ নকৰা। আৰু এইখিনি এতিয়া মই ভালদৰে এনেকৈ ঢাকন মাৰি দি দিম আৰু জুইখিনি একেবাৰে কমকৈ দিম। এই ঢাকনিখন দি অলপ সময় পিছত আৰু এনেদৰে লাৰি দিলোঁ। আৰু ইয়াত পানী চেনি একো দিয়া নাই, একেবাৰে মিহিকৈ কুটিছোঁ না, সেইকাৰণে সিজিয়ে গৈছে। এইখিনি অকণমান এনেদৰে লাৰি আৰু ঢাকন মাৰি দিম। ভিডিঅ'বিলাক কেনে পায় জনাবচোন। যদি এই ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মোৰ ভাজিখিনি খোৱাৰ বাবে ৰেডি হৈ গ'ল। ইমান ধুনীয়া হৈছে চাওকচোন, একেবাৰে কোমল আৰু খুব পাতল পাতলকৈ কাটিছোঁ। আৰু আনফালে মই আজি বেলেগ ধৰণে একেলগে বনাম। এয়া আৰু এইফালে মই আজি কেইটামান বেলেগকৈ বনাম। এয়া মই দালিত এনেদৰে কাটি দিছোঁ, দি পেলাই মই এয়া বইল কৰি পেলাই ভাজিম। আৰু এইফালে দুপৰীয়া একাপ লাল চাহ খাম বুলি বনাইছোঁ। এইফালে ভাত বনোৱাৰ মাজতে একাপ চাহ খালে খুব ভাল লাগে। আৰু ইয়াত দালিখিনি মোৰ হৈ গ'ল, সিজি গ'ল কেৰেলাকেইটাও। এইকেইটা এনেদৰে কাঢ়ি লৈ ভালদৰে কাটি ল'ম। আৰু এই আলুৰ লগত পিটিকিও খাব পাৰি, যেনেকৈ খাওঁ তাতে খুব সোৱাদযুক্ত আৰু ভিটামিনযুক্ত, একেবাৰে বেমাৰীও খাব পৰা আহাৰ পাচলি। আৰু সেইকেইদিনতকৈ অকণমান গৰমটো কমিছে আৰু বৰষুণৰ বতৰো বেয়া, মাজে মাজে দুই এজাক বৰষুণো আহি আছে। আৰু ইফালে মই এতিয়া কেৰেলাকেইটা এনেদৰে কাটি ল'লোঁ। আৰু পিটিকিও খাব পাৰি, তেতিয়াও এটা সোৱাদ লাগে। আলু দি, পিঁয়াজ, জলকীয়া দি এনেদৰে পিটিকি খালেও সোৱাদ লাগে। আৰু ভাজি খাবও পাৰি। আজি মই দুই ধৰণে ভাজি খাম। এনেকৈ খায়ো সোৱাদ লাগে, তেনেদৰে খায়ো সোৱাদ লাগে, কুটি খায়ো সোৱাদ লাগে, এনেকৈ সোৱাদ লাগে। আৰু এতিয়া মই এইফালে কেৰাহী বহাই দিছোঁ। আৰু মই আগৰ ভিডিঅ'টো কৈছোঁৱেই, মই চব লোহাৰ কেৰাহীতে বনাওঁ, কাৰণ লোহাৰ কেৰাহীত খাই খুব সোৱাদ লাগে বস্তুবিলাক। এয়া মই দি দিছোঁ তেল। এইখিনি ভালদৰে গৰম হোৱাত দিম ইয়াত পিঁয়াজ, আৰু বেলেগ মছলা একো নাই, পিঁয়াজ, নিমখ আৰু হালধি। এয়া দি দিছোঁ পিঁয়াজ। এইবাৰ মই সিজাই থোৱা কেৰেলাখিনি ভাজিম, তাৰ বাবে মই এয়া কেৰাহীত তেল দিছোঁ আৰু পিঁয়াজ দিছোঁ। আৰু এতিয়া মই এইখিনি কেৰেলাখিনি বহাই দিলোঁ, এয়া সিজাই থোৱা। ইয়াত বেছি সময় নালাগে, যিহেতুকে সিজাই আছে। অকণমান নিমখ আৰু তেল দি অলপ লাৰি দিলে হৈ যাব। মুখৰ সোৱাদৰ কাৰণে এইখিনি অকণমান এনেদৰে লাৰি দিম। আৰু ইয়াত দিছোঁ মই আন্দাজমতে নিমখ আৰু দিম হালধি। আৰু ইয়াত দিছোঁ মই হালধি, আৰু এইখিনি ভালদৰে মিক্স কৰি দি দিম। কাৰণ এয়া দুই ধৰণে ভাজি খালে মুখৰ জুতি আৰু সোৱাদো লাগে, দেখিবলৈ খায়ো ভাল লাগে। কিন্তু পিটিকিও খাব পাৰি। এয়া মই বনালোঁ, এনেদৰে ভাজি খাম। হৈ গৈছে এইখিনি, যিহেতুকে সিজাই আছে, হৈছে। এয়া
অকণমান গৰমটো কমিছে সেইকেইদিনতকৈ আজি ভাল লাগিছে। ভাজিখিনি মোৰ হৈয়ে গ'ল, বেছি সময় নালাগে সিজি থাকানে ভাজিবোৰ। এয়া মোৰ কেৰেলা ভাজি হৈ গ'ল, সিজোৱা ভাজিখিনি। আজি মই এনেদৰে দুই ধৰণে ভাজিলোঁ, ইফালে কুটি আৰু এইফালে এনেদৰে সিজাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যিসকলে ভিডিঅ'বোৰ নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে।